ইংৰাজী এলফাবেটত লেটাৰ কিমানটা আছে যিকেইটা লেটাৰ আছে মই ইয়াতে সব লিখি দিছোঁ আৰু কোনটোৰ কি উচ্চাৰণ হ'ব গোটেইখিনি মই ইয়াতে লিখিছোঁ এতিয়া প্ৰথমে আহা এটা ডিসকাশন কৰি লওঁ ইয়াতে এলফাবেট বুলি লিখা আছে এলফাবেট এই এলফাবেটটো কিমান হয় বৰ্তমান সময়ত বেছিভাগ ষ্টুডেণ্টে কি ক'ব 26 বেছিভাগ ষ্টুডেণ্ট কি ক'ব 26 বুলি ক'ব যে 26 এলফাবেট আছে কিন্তু সঁচা অৰ্থত এইটো কিন্তু সঠিক নহয় কিমান আছে মই এইটো পিছত কম তাৰ আগত জানি লোৱা লেটাৰ্স কিমানটা আছে ইংৰাজীত লেটাৰ্স কিমানটা আছে লেটাৰ্স 26টা আছে কিমানটা 26টা এটা লেটাৰ এটা ওয়ার্ড হ'ব পাৰেনে আকৌ এটা ওয়ার্ড এটা সেন্টেন্স হ'ব পাৰেনে তাৰ পিছত এটা সেন্টেন্স এটা প্যারাগ্রাফ হ'ব পাৰেনে নাই এই সম্পৰ্কে গোটেইখিনি কি কৰিম আলোচনা কৰিম স্টেপ বাই স্টেপ যাব লাগিব তে আহা প্ৰথমে আমি আলোচনা কৰো ইংলিশ লেটাৰ সম্পৰ্কে ইংলিশ লেটাৰ কেইটা আছে আৰু ইয়াৰ উচ্চাৰণ বিলাক কেনেকুৱা হ'ব সেই সম্পৰ্কে আলোচনা কৰি লওঁ এই আখৰত কি কি উচ্চাৰণ হ'ব এই আখৰত অ এ আৰু এটা উচ্চাৰণ হ'ব আ এটা উচ্চাৰণ হ'ব বি আখৰত ভ সি আখৰত ক কেতিয়াবা চ কেতিয়াবা ছ উচ্চাৰণ হ'ব ডি আখৰত ড আৰু কেতিয়াবা ধ উচ্চাৰণ হ'ব ই আখৰত ই ই এ এই তিনিটা উচ্চাৰণ হ'ব এফ আখৰত ফ উচ্চাৰণ হ'ব জি আখৰত গ কেতিয়াবা জ হ'ব কেতিয়াবা গ হ'ব আৰু কেতিয়াবা জ উচ্চাৰণ হ'ব এইচ উচ্চাৰণত হ হ'ব আই উচ্চাৰণত ই উচ্চাৰণ হ'ব আৰু কেতিয়াবা আই উচ্চাৰণত আই উচ্চাৰণ হ'ব আই এনেকুৱা আই উচ্চাৰণ হ'ব জে উচ্চাৰণত জ উচ্চাৰণ হ'ব ক কে কি উচ্চাৰণ হ'ব ক উচ্চাৰণ হ'ব আৰু এল আখৰত ল উচ্চাৰণ হ'ব এম আখৰত ম এন ন ও আখৰত ও আৰু ও কাৰ উচ্চাৰণ হ'ব কেতিয়াবা ও আখৰত আকাৰ মানে আ উচ্চাৰণ হ'ব কেতিয়াবা এনেকুৱা আ উচ্চাৰণ হ'ব আ যেনেকুৱা আছে সাম এস ও এম ই সাম এনেকুৱা সান এস ও এন সান কেতিয়াবা কেতিয়াবা ও আখৰত আ উচ্চাৰণ হয় পি আখৰত প উচ্চাৰণ হ'ব কিউ আখৰত ক উচ্চাৰণ হ'ব আৰ আখৰত ৰ হ'ব এছ আখৰত দন্ত হ কেতিয়াবা ছ আৰু দন্ত হৰ উচ্চাৰণ তেতিয়া দন্ত হ নহয় দন্তে ছ এনেকুৱা ছ উচ্চাৰণ হ'ব আৰু এইটো ছ টি আখৰত ত উচ্চাৰণ হ'ব কেতিয়াবা ট হ'ব কেতিয়াবা ত হ'ব যদি ইংলিশ হিচাপত উচ্চাৰণ হয় ইংলিশ কোনো ওয়ার্ড হয় তেতিয়া ট আৰু যদি ভাৰতীয় কোনো ল্যাঙ্গুৱেজ হয় যেনেকৈ অসমীয়া বেংগলী হিন্দী এনেকুৱা ল্যাঙ্গুৱেজত যদি কিবা আমি লিখিব বিচাৰোঁ তেতিয়াহ'লে সেইটোৰ উচ্চাৰণ কি হ'ব ত উচ্চাৰণ হ'ব ত হিচাপে আমি এই টি আখৰটো লিখিব পাৰোঁ ইয়ত কি উচ্চাৰণ হ'ব ইয়ত উ উচ্চাৰণ হ'ব এই কেতিয়াবা আকৌ এনেকুৱা উচ্চাৰণ হ'ব যেনেকুৱা তে আমি হিচাপত ল'ব পাৰোঁ হিচাপতো ল'ব পাৰোঁ যেনেকুৱা আছে ইউনিক ইউনিভাৰ্চিটি হিচাপত উচ্চাৰণ হ'ব আকৌ কেতিয়াবা এইটো আকৌ উচ্চাৰণ হিচাপে হয় যেনেকুৱা আছে আমব্ৰেলা আমব্ৰেলাৰ প্ৰথম লেটাৰটো কি হ'ব ইউ হ'ব বি আখৰৰ উচ্চাৰণ
ভ হ'ব ডাব্লিউ অ আৰু অ হিচাপে উচ্চাৰণ হ'ব কেতিয়াবা এইটো ৱা মানে এনেকুৱা এনেকুৱা উচ্চাৰণ হ'ব আৰু জেড এক্স উচ্চাৰণ এক্সৰ কাৰণে কি হ'ব জ আৰু এক্স এনেকুৱাই উচ্চাৰণ হ'ব যেনেকুৱা আছে এক্স-ৰে আৰু জেৰক্স এনেকুৱা উচ্চাৰণ হয় ৱাই আখৰত ই আৰু ইয়া কেতিয়াবা এইটো আকৌ ই বুলি ক'লে কেতিয়াবা এনেকুৱা হিচিকাৰ দীৰ্ঘিকাৰ এনেকুৱা উচ্চাৰণ হৈ যায় লিখাৰ ক্ষেত্ৰত আমি ৱাইটো হিচিকাৰ আৰু দীৰ্ঘিকাৰ ক্ষেত্ৰতো আমি ইউজ কৰিব পাৰি জেডত জ এই দুয়োটা জয় উচ্চাৰণ হয় তো ঠিক আছে এতিয়া বলা আমি আৰম্ভ কৰোঁ কোনটো আখৰত কি উচ্চাৰণ দুই এটামান এক্সাম্পল দি আমি শিকি লওঁ এতিয়া এই আখৰত কি উচ্চাৰণ হ'ব যেনেকৈ এই আখৰত এপল এপল ইয়াতে এ উচ্চাৰণ হৈছে এ আৰ্ড ইয়াতে উচ্চাৰণ হৈছে এংগ্ৰি এগ্ৰি বা এংগ্ৰি এনেকৈ ক'লে ইয়াত তেতিয়া কি উচ্চাৰণ হয় উচ্চাৰণ হয় আফটাৰ উচ্চাৰণ হৈছে নেম উচ্চাৰণ হৈছে এপি তাৰপিছত আছে এইটো এংগ্ৰি লিখিছিলোঁ এংগ্ৰি তেনেহ'লে এংগ্ৰি উচ্চাৰণ হৈছে মেন ৰেৰ উচ্চাৰণ হৈছে ইয়াতে তেনেহ'লে এই আখৰত উচ্চাৰণ কি হয় উচ্চাৰণ হয় উচ্চাৰণ হয় তাৰপিছত চোৱা বি আখৰত কি উচ্চাৰণ হয় বি আখৰত উচ্চাৰণ হয় ব কি হিচাপত হয় ব হিচাপত যেনেকুৱা আছে BALL বল তাহলে বি আখৰত ব উচ্চাৰণ হৈছে বিল BILL বিল এইটো ব উচ্চাৰণ হৈছে মানে মুঠ কথা বি আখৰত অকল এটাই উচ্চাৰণ হয় সেইটো হৈছে ব চি আখৰত কি উচ্চাৰণ হয় চেল তেনেহ'লে চি আখৰত চ উচ্চাৰণ হৈছে এইটো চিতে চ আইচ চ উচ্চাৰণ হৈছে চ দুয়োটাও কি আখৰত হয় চি আখৰত চ দুয়োটা উচ্চাৰণ হয় কেট CAT তেনেহ'লে এতিয়া কি হ'ল চি আখৰত ক উচ্চাৰণ হ'ল ক মেক লাষ্টত চি আছে নহয় তেনে চি আখৰত ক উচ্চাৰণ হ'ল মই এইবিলাক উচ্চাৰণ এই কাৰণে শিকাই আছোঁ যে একেবাৰে প্ৰাইমাৰী লেভেলৰ পৰা যিবিলাক শিকিব বিচাৰিছে মানে যিসকলে ইংৰাজী শিকিব বিচাৰিছে ঘৰত বহিয়ে কোনো স্কুল এডুকেশ্যন বা কোনো প্ৰাইভেট টিউশ্যন নোহোৱাকৈয়ে ইংৰাজী শিকিব বিচাৰিছে সেইহতে ঘৰত বহিয়ে মোবাইল চাই আমাৰ এই ভিডিঅ'বিলাক চালে অফক'ৰ্ছ ইংৰাজী শিকিব পাৰিব অকল ইংৰাজী কোৱাটো ডাঙৰ কথা নহয় লিখিব পৰা হ'ব লাগিব কিতাপ চাই পঢ়িব পৰা হ'ব লাগিব এতিয়া চোৱা ডিৰ উচ্চাৰণটো কেনেকুৱা হ'ব ডিৰ উচ্চাৰণটো হ'ব ডেয়াৰ দেলহি এইটো কি দেলহি দ উচ্চাৰণ হৈছে ডাউট ড উচ্চাৰণ হৈছে এইটো হৈছে এইটো দুয়োটা ড উচ্চাৰণ হৈছে আৰু এইটো হৈছে ধুবুৰী তেনেকুৱা আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট হয় এইটো কি হৈছে দ বুলি উচ্চাৰণ হৈছে এই দ উচ্চাৰণ হৈছে এতিয়া হয় ইংৰাজী আখৰ ই কেনেকৈ উচ্চাৰণ হ'ব ই আখৰত কি উচ্চাৰণ হ'ব এটা বিচাৰিব ইংৰাজী আখৰত ইংলিছ উচ্চাৰণ হৈছে এক্সাম্পল উচ্চাৰণ হৈছে এও নহয় ইও নহয়
এলিফেণ্ট ই উচ্চাৰণ হৈছে হি ই উচ্চাৰণ হৈছে বি ই উচ্চাৰণ হৈছে এক্সট্ৰা এইটো কি উচ্চাৰণ হৈছে এণ্ট্ৰি এইটো আকৌ উচ্চাৰণ হৈছে এণ্ট্ৰি উচ্চাৰণ হৈছে তেনেহ'লে ইংৰাজী ই আখৰৰ উচ্চাৰণ কি হ'ব ই হ'ব ই এইটো 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 এতিয়া চোৱা এফ আখৰত কি উচ্চাৰণ হয় এফ আখৰত ফ উচ্চাৰণ হয় আমি আগতে চাই আহিছোঁ ফ উচ্চাৰণ হয় ফিল ফ উচ্চাৰণ হৈছে আফটাৰ ফ জি আখৰত গিভ গ উচ্চাৰণ হৈছে জাগ গ উচ্চাৰণ হৈছে মেজিক ইয়াতে জ উচ্চাৰণ হৈছে প্ৰথম ইয়াতে গ উচ্চাৰণ হৈছে গ আৰু এইটো মেজিক জ উচ্চাৰণ হৈছে জাইম জিমনাষ্টিক আমি যিটো কওঁ জাইম সেইটো কি জ উচ্চাৰণ হৈছে নাই হৈছে কিন্তু তাৰপিছত আহা এইচ আখৰত কি উচ্চাৰণ হয় এইচ আখৰত হ উচ্চাৰণ হ'ব এইটো আমি আগতে পাই আহিছোঁ এতিয়া চাওঁ হয়নে নাই হোটেল হ উচ্চাৰণ হৈছে অ আৰু হ শেষত হ উচ্চাৰণ হৈছে আই আখৰত কি উচ্চাৰণ হ'ব আই আখৰত কেতিয়াবা আই এনেকুৱা উচ্চাৰণ হ'ব যেনেকুৱা হাইট আই এনেকুৱা উচ্চাৰণ হৈছে আইচক্ৰীম আই উচ্চাৰণ হৈছে ইট ইয়াতে ই উচ্চাৰণ হৈছে তাৰপিছত আছে চিন ই উচ্চাৰণ হৈছে হাই ইয়াতে আই উচ্চাৰণ হৈছে আই টায়াৰ আই উচ্চাৰণ হৈছে থাৰ্ড কেতিয়াবা আইৰ উচ্চাৰণ কি হয় উচ্চাৰণ হয় শাৰ্ট উচ্চাৰণ হৈছে আইৰ উচ্চাৰণ কি হয় তেনেহ'লে আই উচ্চাৰণ হয় ই উচ্চাৰণ হয় তাৰপিছত আছে তেনেকৈ থাৰ্ড শাৰ্ট উচ্চাৰণ হয় ঠিক আছে এতিয়া জে আখৰত কি উচ্চাৰণ হয় জে আখৰত জ উচ্চাৰণ হ'ব জইন জ উচ্চাৰণ হৈছে আজাৰ জ উচ্চাৰণ হৈছে কে আখৰত কি হয় ক হয় কাইট ক উচ্চাৰণ হৈছে মেক ক উচ্চাৰণ হৈছে এল লাভ ল উচ্চাৰণ হৈছে বাল্ব ল উচ্চাৰণ হৈছে মাদাৰ এমৰ উচ্চাৰণটো কি হ'ব মাদাৰ ম উচ্চাৰণ হৈছে এইম মুন ম উচ্চাৰণ হৈছে মেংগো ম উচ্চাৰণ হৈছে এন ফৰ নৱেম্বৰ তাহলে এন আখৰৰ উচ্চাৰণটো কি হ'ল নৱেম্বৰ ন উচ্চাৰণ হৈছে এন ন উচ্চাৰণ হৈছে নেট ন উচ্চাৰণ হৈছে নাইচ ন উচ্চাৰণ হৈছে ও আখৰৰ উচ্চাৰণ কি হ'ব অনলি অৰেঞ্জ উচ্চাৰণ হৈছে অচিয়ান মোৰ ষ্টপ ছান ইয়াতে আকৌ উচ্চাৰণ হৈছে আন চেন যেনেকুৱা আছে চাম তেনে SOM অৰ উচ্চাৰণ কি হ'ল উচ্চাৰণ হৈ গ'ল পি পেন প উচ্চাৰণ হৈছে এপ্ৰিল প উচ্চাৰণ হৈছে কিউ কুইন ক ইকুৱেল ক আৰৰ উচ্চাৰণ কি হ'ব ৰাজ ৰ মাৰ্জ ৰ এছৰ উচ্চাৰণ চিট চিম্পল চ উচ্চাৰণ হৈছে
স্কুল স্মাইল স্কুল স্কুল নহয় কিন্তু স্কুল স্কুল মানে 50-50 উচ্চাৰণ হ'ব আইৰ উচ্চাৰণটো 50-50 হ'ব আৰু এছৰ উচ্চাৰণটো 50-50 হ'ব স্কুল স্কুল এনেকুৱা কিন্তু নহয় স্কুল স্কুল এনেকুৱা তেনেহ'লে এছৰ উচ্চাৰণটো কি হ'ব ছ কেতিয়াবা হ'ব এনেকুৱা উচ্চাৰণ হ'ব ঠিক আছে এতিয়া অহা টিৰ উচ্চাৰণটো কেনেকুৱা হ'ব টিৰ উচ্চাৰণটো হ'ব যেনেকুৱা আছে টল ট হ'ব ইট ট ত্ৰিশূল কেতিয়াবা ত মন্ত্ৰ ত যদি ভাৰতীয় কোনো এটা লেংগুৱেজৰ ওপৰত ভিত্তি কৰি লিখা হয় তেতিয়া সেইটো ত হিচাপতে লিখা হয় টিৰ উচ্চাৰণটো ত হিচাপতে ধৰা হয় তাৰমানে টিৰ উচ্চাৰণটো কি হ'ব এটা হ'ব ট আৰু এটা হ'ব ত এতিয়া হা ইউ আখৰ উচ্চাৰণটো কেনেকুৱা হ'ব ইউ কেতিয়াবা ইউৰ উচ্চাৰণটো ইউ হ'ব যেনেকুৱা আছে ইউনিভাৰ্চিটি চেলুট চেলুট উচ্চাৰণ হৈছে পুছ উচ্চাৰণ হৈছে আৰ্জেণ্ট উচ্চাৰণ হৈছেনে নাই আৰ্জেণ্ট অথবা আমি আমব্ৰেলাও লিখিব পাৰোঁ আমব্ৰেলা উচ্চাৰণ হৈছে ৰান উচ্চাৰণ হৈছে ভি আখৰ উচ্চাৰণ হৈছে ভ এনেকুৱা ভ ভেৰিফাই ভেঞ্চাৰ তেনেহ'লে ভ উচ্চাৰণ হৈছে ডব্লিউতে কি উচ্চাৰণ হ'ব ছেম একেই হ'ব ভ এনেকুৱা উচ্চাৰণ হ'ব ৱেণ্ড কেনেকুৱা উচ্চাৰণ হৈছে ৱেণ্ড আৰু হৈছে ভেৰিফাই ডাইৰেক্ট কেনেকৈ উচ্চাৰণ হৈছে ভ ভেৰিফাই আৰু এইটো হৈছে ৱেণ্ড এইটো কিন্তু হোৱাট নহয় হোৱাট এতিয়া হা এক্সৰ উচ্চাৰণটো কেনেকৈ হ'ব এক্সৰ উচ্চাৰণটো এক্স ৰে তেনেহ'লে কি উচ্চাৰণ হৈছে এক্স হৈছে এক্স বক্স এক্স উচ্চাৰণ হৈছে টেক্স এই কয় আৰু চ কয় চৰ উচ্চাৰণ হৈছে এক্স এনেকুৱা আছে মেক্সিমাম কোনোবাই এইটো আকৌ মেক্সিমাম বুলিও কয় যিয়ে নহওক মেক্সিমাম অথবা মেক্সিমাম তেনেহ'লে এক্সৰ উচ্চাৰণটো কি হ'ল এক্স কেতিয়াবা এক্স এনেকুৱা উচ্চাৰণ হয় ৱাইৰ উচ্চাৰণটো কি হ'ব ইয়ে কেতিয়াবা এনেকুৱা হ'ব ই উচ্চাৰণ হ'ব যেনেকুৱা আছে ইয়াৰ ই উচ্চাৰণটো হৈছে বাইচাইকেল আই উচ্চাৰণ হৈছে ঠিক আছে তাৰমানে চিৰ উচ্চাৰণ ৱাই উচ্চাৰণ হয় ই উচ্চাৰণ হয় কেতিয়াবা আই উচ্চাৰণ হয় তেনেকুৱা আছে মাই ষ্টিক আই উচ্চাৰণ হৈছে তাৰপিছত আৰু বেবি ই উচ্চাৰণ হৈছে এভৰি ই উচ্চাৰণটো হৈছে জেটৰ উচ্চাৰণটো কি হ'ব জ উচ্চাৰণ হৈছে জিপ জ উচ্চাৰণ হৈছে ঠিক আছে তেনেহ'লে কোনটো আখৰৰ কি উচ্চাৰণ সেইটো মই ভালদৰে আপোনালোকক দেখাই দিলোঁ আপোনালোকে এইবিলাক চাইখিনি পাৰিলে এটা ইংলিছ কিতাপ এটা কিনি ল'ব একেবাৰে প্ৰাইমেৰী লেভেলৰ সেইবিলাক চাই অলপ উচ্চাৰণ কৰাৰ চেষ্টা কৰিব ঠিক আছে তেতিয়াহে ইংৰাজী শিকিব পাৰিব এতিয়া আহা আমি আলোচনা কৰিম যে ইংৰাজী লেটাৰৰ পৰা ৱৰ্ড হয় আকৌ ৱৰ্ডৰ পৰা চেণ্টেন্স হয় এইটো আমি আলোচনা কৰিম এতিয়া লেটাৰ ৱৰ্ড আৰু চেণ্টেন্স যেনেকুৱা আছে ৰাম ইজ এ নাইচ পাৰ্চন ৰাম ইজ এ নাইচ পাৰ্চন
তাৰপিছত আছে হি হেল্পছ মি ইন নিড। হি প্লেছ ফুটবল। এতিয়া কথা হ'ল ইয়াতে কিমানটা লেটাৰ আছে, মই এইটো হিচাপ কৰি চাইছোঁ যে ইয়াতে লেটাৰ কিমানটা আছে। লেটাৰ আছে 48। কিমানটা আছে? 48 আছে। লেটাৰ কোনবিলাক? আৰ এ এম, এটা মানে এ বি চি ডি যিবিলাক আছে চবকেইটা হৈছে লেটাৰ। চবকেইটা কি হয়? লেটাৰ হয়। যেনেকুৱা আছে আই এছ এ এন আই চি, তেনেহ'লে 1 2 3 4 5 6 7 8 9 10 এনেকৈ হিচাপ কৰিলে কিমানটা হয়? 48 লেটাৰ হয়। তেনে লেটাৰটো আমি গম পালোঁ। লেটাৰ কোনবিলাক হয়? এই আখৰবিলাকেই এই হৈছে লেটাৰ। এতিয়া ইয়াতে ৱাৰ্ড কেইটা আছে? ৱাৰ্ড আছে 13 মান আছে। তেনে ৱাৰ্ড কোনবিলাক হয়? যেনেকুৱা আছে ৰাম, এইটো এটা ৱাৰ্ড। 3টা আখৰ মিলি এটা ৱাৰ্ড হৈছে। ইয়াতে আই এছ দুটা মিলি এটা হৈছে। ইয়াতে এ আছে, এটা মিলি এটা শব্দ হৈছে। এটা মিলি এটা শব্দ হৈছে। তেনেহ'লে ইয়াতে চোৱা ৱৰ্ডছ কেইটা আছে? তেনেহ'লে ৱৰ্ডছ আছে 13 আৰু চেণ্টেন্স কেইটা আছে? চেণ্টেন্স 3টা আছে। চেণ্টেন্স কোনবিলাক? চেণ্টেন্স হৈছে এইবিলাক। ৰাম ইজ এ নাইচ পাৰ্চন, এইটো এটা চেণ্টেন্স হয়। এইটো এটা চেণ্টেন্স মানে বাক্য। তাৰপিছত এইটো এটা চেণ্টেন্স আছে যে হি হেল্পছ মি ইন এ নিড, ইয়াত আছে নহয় হি হেল্পছ মি ইন এ নিড, এইটো এটা চেণ্টেন্স হয়। এইটো এটা চেণ্টেন্স হয়। তেনেহ'লে এটা আৰু দুটা হ'ল, আৰু ইফালে এটা আছে হি প্লেছ ফুটবল, এইটো এটা চেণ্টেন্স হয়। এই 3টা চেণ্টেন্স হৈ গ'ল। আৰু এই 3টা চেণ্টেন্স মিলি এটা পেৰাগ্ৰাফ হয়। তেনে চেণ্টেন্স কেইটা আছে? 3টা আছে, আৰু এই 3টা চেণ্টেন্স মিলি এটা পেৰাগ্ৰাফ। ঠিক আছে? এতিয়া আহাচোন আমি আলোচনা কৰি লওঁ যে প্ৰথমে যে লিখিছিলোঁ আমি এলফাবেট কিমানটা হ'ব। লেটাৰ্ছটো ইয়াতে লিখিছোঁ 26, কিয়নো আমি চবেই জানো যে ইংৰাজী ভাষাত লেটাৰ কেইটা আছে? 26 আছে। কিন্তু যেতিয়া আমি এলফাবেট বুলি কওঁ যে এলফাবেট কিমানটা আছে, মষ্ট অফ দ্য ষ্টুডেণ্ট সিহঁতে কি কয়? 26 বুলিয়েই কয়। কিমানটা আছে? এলফাবেট কিমানটা আছে? 26। ইংৰাজীত এলফাবেট 26 আছে। যদি এলফাবেট 26 হয় তেনে লেটাৰ কেইটা আছে? লেটাৰো 26। এইটো কেনেকুৱা কথা হ'ল? লেটাৰটো 26 ঠিকেই আছে, কিন্তু এলফাবেট 26 এইটো ইনকাৰেক্ট হয়। এইটো ঠিক নহয়। এইটো মই পিছত কৈ আছোঁ। এতিয়া আহা, এটা লেটাৰ এটা ৱৰ্ড হ'ব পাৰেনে নাই? হ'ব পাৰে। এটা ৱৰ্ড এটা চেণ্টেন্স হ'ব পাৰে নাই? এইটোও হ'ব পাৰে, এইটোও পচিবল হয়। আকৌ এটা চেণ্টেন্স এটা পেৰাগ্ৰাফ হ'ব পাৰে নাই? হয়, এটা চেণ্টেন্স এটা পেৰাগ্ৰাফো হৈ যায়। এইটো ক'ত কেনেকৈ হয় সেইটো মই দেখাই দি আছোঁ। এতিয়া আহা আলোচনা কৰি লওঁ যে এলফাবেট 26 হয় নে বেলেগ কিবা হয়? এলফাবেট বুলি ক'লে আমি কি বুজোঁ? এইটো প্ৰথমে আমি জানিব লাগিব। এলফাবেট মানে কি? এলফাবেট মানে হৈছে বৰ্ণমালা। এলফাবেট শব্দৰ অৰ্থ হৈছে বৰ্ণমালা। এলফাবেট মানে কি? বৰ্ণমালা। এলফাবেট মানে হৈছে বৰ্ণমালা। এতিয়া বৰ্ণমালা কাক কয়? বৰ্ণ এ বি চি ডি এইবিলাক হৈছে কি? বৰ্ণ। মালা তাৰমানে হৈছে এইবিলাক দি এটা কি মালা বনাব লাগিব, সেইবিলাকে হৈছে বৰ্ণমালা। তেনেহ'লে আহাচোন আমি এটা বৰ্ণমালা বনাই লওঁ। এ বি চি
D F F G H I J K L M N O P কি যিমান কেইটা আছে সব কেইটা দি এটা কি কৰা হয় এটা মালা বনোৱা হয় এনেকৈ এটা মালা বনোৱা হ'ল এতিয়া ইয়াতে কিমানটা মালা হ'ল এটা মালা হ'ল এটা মালা হ'ল যদি এটা মালা হৈছে তেনেহ'লে এলফাবেট বা বৰ্ণমালা কেইটা হ'ল বৰ্ণমালা এটাই হ'ল তেনেহ'লে এলফাবেট কিমানটা আছে ইংৰাজীত এটাই আছে অকল ইংৰাজীত নহয় যিমান কেইটা লেংগুৱেজ আছে সব কেইটা লেংগুৱেজ বৰ্ণমালা কেইটা বৰ্ণমালা এটাই যদি কোৱা হয় বৰ্ণ কেইটা তেনেহ'লে বেলেগ বেলেগ হ'ব কিন্তু ইংৰাজী ভাষাত বৰ্ণ কেইটা আছে 26 আছে ইংৰাজীত ইংলিছত কেইটা আছে 26 আছে অসমীয়াত কেইটা আছে 52 আছে হিন্দীত কেইটা আছে হিন্দীটো ঠিক এনেকুৱা কিবা কিবি আছে মানে বিভিন্ন লেংগুৱেজত বিভিন্ন কি আছে হা বেলেগ বেলেগ আছে আকৌ এৰাবিকত কিমানটা আছে 28 আছে অথবা 29 যি নহওক মানে এই 29 52 26 এইবিলাক হৈছে বৰ্ণ এইবিলাক কি লেটাৰ আৰু বৰ্ণমালা এইবিলাক দি যেতিয়া আমি মালা বনাম তেতিয়া মালা এটাই হ'ব সেইটো হৈছে বৰ্ণমালা আৰু এইটোক ইংৰাজীত কি বুলি কোৱা হয় এলফাবেট বুলি কোৱা হয় তেনেহ'লে আজিৰ পৰা সবেই এই ভুলটো নকৰিব যে এলফাবেট 26 আছে এলফাবেট 26 নহয় এলফাবেট এটাই আছে যিকোনো লেংগুৱেজতে এলফাবেট কেইটা আছে এটা মানে বৰ্ণমালা এটা আৰু বৰ্ণ কেইটা আছে বৰ্ণ ভাষা বিশেষে বেলেগ বেলেগ হয় যেনেকুৱা ইংলিছত আছে 26 অসমীয়াত 52 এৰাবিকত 29 অথবা 28 যেই নহওক এনেকুৱা আছে এতিয়া আমি আলোচনা কৰিলোঁ এটা লেটাৰ এটা ৱৰ্ড হ'ব পাৰে নে নাই হয় হ'ব পাৰে কেনেকৈ হ'ব পাৰে মই দেখাই দি আছোঁ যেনেকুৱা মই ইয়াতে লিখোঁ He is a good boy. এতিয়া চোৱা হি ইয়াতে দুটা আছে ইয়াতে কিন্তু এটা আছে কিন্তু ইয়াৰ যে আকৌ মিনিং নাই এইটো ক'ব নোৱাৰিব ইয়াৰো এটা মিনিং আছে এ শব্দৰ অৰ্থ হৈছে এটা হি ইজ এ গুড বয় তেওঁ এজন ভাল ল'ৰা তেনেহ'লে এটা আখৰ এটা শব্দ হৈ গ'ল নে নাই হৈ গ'ল তেনেহ'লে এইটো প্ৰুফ হৈ গ'ল যে এটা লেটাৰো এটা শব্দ হ'ব পাৰে এতিয়া চোৱা এটা ৱৰ্ড এটা সেন্টেন্স হ'ব পাৰে নাই হয় হ'ব পাৰে কেনেকুৱা হ'ব পাৰে মই দেখাই দি আছোঁ এ কৈছে বিক আৰ ইউ গোয়িং টু স্কুল টুডে বি কৈছে ন মানে এ কৈছে যে আৰ ইউ গোয়িং টু স্কুল টুডে তুমি আজি স্কুললৈ যাবানে বা গৈ থাকিবানে বি কৈছে ন আই এম নট গোয়িং টু স্কুল আমি আজি স্কুলত নাযাওঁ বা গৈ নাথাকিম এনেকৈ ক'ব লাগিছিল কমপ্লিটটো ক'ব লাগিছিল কিন্তু ইয়াতে অকল ন বুলি কৈছে এটা শব্দই বুজা গৈছে যে কমপ্লিট ইয়াৰ অৰ্থটো বুজা গৈছে যদি কোনোবাই প্ৰশ্ন সোধে তুমি ক'ত যাই আছা সি যদি উত্তৰ দিয়ে যে মোৰ হাতত এখন কিতাপ আছে এইটো কিবা এনচাৰ হ'ল নহয় হোৱা নাই নহয় মানে সেন্টেন্সটো মানে যেটো কোৱেশ্চন কৰা হ'ল কোৱেশ্চনটো ঠিকই আছে এনসাৰত ওয়ার্ডও আছে সেন্টেন্সটো হৈছে কিন্তু কোৱেশ্চন হিচাপত তাৰ এনসাৰটো হৈছে জানো মিনিংফুল হৈছে জানো হোৱা নাই নহয় সেই কাৰণে যে ইয়াতে যেটো কৈছে যে আৰ ইউ গোইং টু স্কুল তুমি আজি স্কুললৈ যাবানে ই কৈছে না যাও একেবাৰে এটা শব্দতে ফুলফিল অৰ্থ হৈ গৈছে পরিপূর্ণ অর্থ হয়ে গেছে গতিকে ইয়ার দ্বারা এইটো প্রমাণ হল যে এটা শব্দই এটা সেন্টেন্স হয়ে যায় এইটো এটা সেন্টেন্স হয়ে গেছে কমপ্লিট সেন্টেন্স হয়ে গেছে কিয়নো আমি ইয়ার অর্থটো বুঝি পাইছো যে হি না যাব সো শ্যাল আই কাম টু প্লেস সেইস যদি তুমি স্কুলত নোযোৱা তেনেহলে এ বি কৈছে যে তেনেহলে তো আমি চেছ গেম খেলিবই পাৰো যে আমি চেছ গেম খেলিব পাৰোনে তেতিয়া বি কৈছে হয় যদি স্কুলত আমি নাযাওঁ শিওর শিওর আমি খেলিব পাৰিম
ইয়াতে কিন্তু এটা শব্দই কিন্তু একেবাৰে কমপ্লিট পৰিপূৰ্ণ অৰ্থ হৈ গৈছে নে নাই হৈ গৈছে গতিকে এইটোৰ দ্বাৰা প্ৰমাণ হ'ল যে এটা শব্দই এটা কি হৈ যায় এটা সেন্টেন্স হৈ যায় ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হৈ গ'ল